আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধী দল গোলাঘাটৰ খুমটাই বিধানসভা সমষ্টিত বিজেপিৰ ব্যাপক প্ৰচাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে চলাইছে ঘৰে ঘৰে প্ৰচাৰ প্ৰতিগৰাকী প্ৰাৰ্থীও সমষ্টিত অব্যাহত ৰাখিছে তেওঁৰ প্ৰচাৰ ঢেকিয়াল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ৰীতা শইকীয়া শতাধিক সমৰ্থকক লগত লৈ প্ৰচাৰ চলাইছে প্ৰাৰ্থী ৰীতা শইকীয়াই সমষ্টিটোত কংগ্ৰেছক এক প্ৰকাৰ নাইকিয়া হোৱাৰ উপক্ৰম হৈছে বুলিও তেওঁলোকে মন্তব্য কৰিছে এই সন্দৰ্ভত গোলাঘাটৰ জিলা ব্যুৰো সাৰংগ তামুলীৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় সমাগত পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে শাসক পক্ষ আৰু বিৰোধী সকলোৱে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ যি ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে যেহেতু আমি দেখিছোঁ যে গোলাঘাট জিলাখনৰ 5টা বিধানসভা সমষ্টি আছে আৰু এই 5টা সমষ্টিৰ ভিতৰত বিশেষকৈ খুমটাই বিধানসভা সমষ্টিত আমি দেখিছোঁ শাসকীয় দল বিজেপিয়ে ঘৰে ঘৰে তেওঁলোকে প্ৰচাৰ অভিযান তুংগত কৰিছে আৰু পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব ইতিমধ্যে খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মই উপস্থিত আছোঁ ঢেকিয়াল গাঁও পঞ্চায়তত আৰু ঢেকিয়াল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থীগৰাকী আচলতে ঘৰে ঘৰে তেওঁ ভোট ভিক্ষা কৰিছে যেহেতু পঞ্চায়তখনত যথেষ্ট সমস্যা আছে যেহেতু পঞ্চায়তৰ পৰাই সকলো ৰাইজে বা ইয়াৰ যিখিনি খাটিয়ান এই খাটিয়ানসমূহ দাঙি ধৰিবলৈ হ'লে একমাত্ৰ পঞ্চায়তৰ পৰাই যায় বাইদেউ ওচৰলৈ আহিছোঁ কিয় প্ৰতিদ্বন্দ্বিতা কৰিছে আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মই আচলতে ৰাইজৰ সমৰ্থনতে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তেওঁলোকৰ সমৰ্থনতে মই আজি এই স্থানত গতিকে বহুখিনি সামাজিক অসুবিধাৰ সন্মুখীন হওঁ কিছুমান সামাজিক কাৰুকাৰ্যৰ বাবে আমাৰ কৰিবলগীয়া বহুতেই থাকে সেই উৎসাহেৰে মই ৰাইজৰ মাজলৈ আহিছোঁ ৰাইজৰ কাম কৰিম বুলি যেহেতু আমি দেখিছোঁ ঘৰে ঘৰে আপুনি অভিযান ৰাখিছে যেহেতু ভোট বিচাৰিছে বা গাঁৱৰ যিখিনি সমস্যা গাঁৱমাঞ্চলৰ যিখিনি সমস্যা সেইসমূহ আপুনি উপস্থাপন কৰিছে প্ৰকৃত আপোনালোকৰ এই স্থানখনত প্ৰকৃত সমস্যা বুলি ক'লে কেনেধৰণৰ সমস্যা আছে আমাৰ আচলতে আমাৰ খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই আমাৰ বহুতখিনিয়ে কৰিছে আৰু পঞ্চায়তৰ তৰফৰ পৰা আমাৰ বহুতখিনিয়ে কাম হৈছে তথাপি সম্পূৰ্ণখিনিতো নহয়গৈ অলপ চলপ হ'লে সকলোতে থাকেই সমস্যা গতিকে আমাৰো আছে সেই সমস্যাখিনি ৰাস্তা পদূলি হয়তো ক'ৰবাত কিবাটো অন্তত আছে গতিকে সেইখিনিয়ে মই আমাৰ পঞ্চায়তৰ তৰফৰ পৰা উন্নয়ন কৰিম বুলি মই আজি এনেদৰে ওলাই আহিছোঁ আৰু এটা কথা সুধিছোঁ আপোনাক যিহেতু মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু যুৱ প্ৰজন্ম ওলাইছে নিৰ্বাচন খেলিবলৈ এয়া এক শুভ লক্ষণ গণতন্ত্ৰৰ বাবে এয়া এক শুভ লক্ষণ আপোনালোকো যিহেতু এগৰাকী মহিলাসকলৰ বিশেষকৈ আপুনি জয়যুক্ত হ'লে মহিলাসকলক লৈ কেনেধৰণৰ কাম কৰিব হয় আমাৰ ইয়াতে মহিলাখিনি এতিয়াও উন্নতই আমি গোটৰ তৰফৰ পৰা বা বিভিন্ন ধৰণৰ পৰ্যায়ত আমি বিভিন্ন ধৰণৰ কৰ্মৰে আমাৰ মহিলাখিনি বহুত উদ্যোগিকেই হওক বা দোকান পোহাৰ আদি কৰি মহিলাখিনি আমি আগবঢ়া বুলিয়ে ক'ব লাগিব আমাৰ ঢেকিয়ালৰ বা মলীয়া গাঁৱৰ সকলো মহিলাই আগবঢ়া গতিকে তেওঁলোকৰ যি প্ৰাসংগিক সমস্যা তেওঁলোকক কেনেদৰে সহায় কৰিব পাৰি মই মহিলাৰ প্ৰতিনিধি হিচাপে ভৱিষ্যতে মই তেওঁলোকক যোগাযোগ কৰি আগবাঢ়ি নিবলৈ মই চেষ্টা কৰিম আশাবাদী হয় মই আশাবাদী নিশ্চিতভাৱে পৰিৱেশটো আছে আৰু আমাৰ লগত যথেষ্ট লোক আছে দেখিছোঁ যে বিজেপিৰ যি আগ্ৰাসী নীতি বা বিজেপিৰ যি ঘৰে ঘৰে আগ্ৰাসীভাৱে ভোট বিচৰাৰ কৌশল তাত কিন্তু ক'ৰবাত নহয় ক'ৰবাত বিৰোধী নিষ্পভ হৈ থকা দেখা পাইছে বিৰোধী ইয়াত আমি দেখিছোঁ যে বিৰোধীৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকক কিন্তু সততে দেখা নাযায় বা তেওঁলোকক এতিয়াও আমি দেখা নাই হয় এইটো হ'ল আমাৰ যি জনপ্ৰিয় খুমটা সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া ডাঙৰীয়া যিটো আজি গতানুগতিকভাৱে 9 বছৰ যিখিনি সমষ্টিয়ে পঞ্চায়ত অলিয়ে গলিয়ে যিখিনি আপোনাৰ ৰাইজৰ বাবে কাম কৰি আহিছে সেইটো কাৰণে বিৰোধী আজি আমি এই ক্ষেত্ৰত আমি শূন্য বুলি ক'ব পাৰোঁ কাৰণ বিধায়কজনে ইমানেই কাম কৰিছে বিৰোধী ওলাই আহিব ভয় কৰিছে যে সমষ্টিত বিৰোধী ওলাই আহিবলৈ ভয় কৰিছে কাৰণ এটাই কাৰণে বিধায়কজনৰ কামৰ যোগেদি আচলতে মানুহে ভয় খাইছে যে কোনোবা ওলাম যেন এনেকুৱা এটা হৈছে যেন আমাৰ বিজেপি যিখিনি কাৰ্যকৰ্তাই হওক আৰু আমাৰ যিখিনি ভোটাৰসকলে হওক বিজেপি নহয় জনসাধাৰণে যিখিনি সুবিধা পাব লাগে ৰাস্তাই হওক পানীয়ে হওক বা আপোনাৰ লাইটেই হওক ঘৰেই হওক সকলোখিনি আচলতে বিধায়ক মহোদয়ৰ তদাৰকতে সকলো চলে আৰু তেখেতে সমভাৱে কংগ্ৰেছ বিজেপি নহয় এজন জনসাধাৰণ ৰাইজৰ হিচাপে তেওঁলোকে সমভাৱে চলাই থাকে সেইকাৰণে আজি বিৰোধী আচলতে সেইকাৰণে নিপাত দিছে মানে আৰু এটা কথা কৈছোঁ যিহেতু এবাৰ পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্যৰ পৰাই সভাপতি নিৰ্বাচন হ'ব আৰু ৱাৰ্ড সদস্যৰ কোনো ধৰণৰ দলীয় চিম্বল নাথাকে সেই ক্ষেত্ৰত কিবা অসুবিধা হ'ব নেকি নাই আমাৰ একো নহয় কাৰণ ৰাইজে জানে আচলতে যিখিনি মানুহে কাম কৰিছে আজি 9 বছৰ আপোনাৰ দেখি আহিছে 9 বছৰ 10-12 বছৰ পৰা দেখি আহিছে যিসকলে ৰাইজৰ লগত লৈ কাম কৰিবলৈ আহিছে তেখেতসকলে আচলতে উঠিছে আপোনাৰ প্ৰতিদিনা কৈছে ৱাৰ্ডত তেখেতৰ কোনো কাৰণত আপোনাৰ আশংকা নাই তেওঁ সদায় আমাৰ যিখিনি আমাৰ আছে প্ৰত্যেকে আপোনাৰ
এজন যোদ্ধা হিচাপে ৱাৰ্ডত কাম কৰি থাকে, সদায় সামাজিকভাৱেই হওক মানে বিভিন্ন সময়ত সহায় সহযোগিতাই হওক আগবাঢ়ি থাকে। সেইকাৰণে কোনো কাৰণত আমাৰ চিম্বলৰ কোনো প্ৰভাৱ নাপালে আমাৰ যিটো চিম্বল থাকিব সুন্দৰভাৱে ওলাই আহিব। খুমটাইত বিজেপিৰ জয় একদম 110% বুলি ক'ব পাৰি। খুমটাইত একদম 110। পৰিৱেশটো পুনৰবাৰ কেমেৰাপাৰ্চন জয়ন্ত ফুকন দেখুৱাব। এয়া বিজেপিৰ যি আগ্ৰাসী, মই কৈছোঁৱেই যে নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ সময়ত বিজেপিৰ যিসকল প্ৰাৰ্থী তেওঁলোকে আচলতে বিৰোধী প্ৰাৰ্থীতকৈ কিছু আগবাঢ়ি আছে। কাৰণ খুমটাই সমষ্টিত বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। যিহেতু পঞ্চায়ত নিৰ্বাচনলৈ প্ৰতিদিনে মৃণাল শইকীয়াই সভা সমিতি পাতিছে বা মৃণাল শইকীয়াৰ যি তত্ত্বাৱধানত বিজেপিৰ যিসকল গ্ৰাছৰুটৰ পৰা আমি কৈছোঁ দলীয় যিসমূহ কৰ্মী, সেই কৰ্মীসকলে আচলতে প্ৰতিদিনে এইদৰে তেওঁলোকে প্ৰচাৰ কাৰ্য কৰা পৰিলক্ষিত হৈছে। ঢেকিয়ালৰ পৰিৱেশ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকিয়াল গাঁও পঞ্চায়তৰ যিগৰাকী আঞ্চলিক সদস্যগৰাকীয়ে এইদৰে সুন্দৰভাৱে তেওঁ প্ৰচাৰ চলাইছে ঘৰে ঘৰে। আমি কৈছোঁৱেই যে ইয়াত ক'ৰবাত নহয় ক'ৰবাত বিৰোধীয়ে বিজেপিৰ যি বিৰোধী শক্তি আছে, বিজেপিয়ে যিটো আগ্ৰাসী নীতিত তেওঁলোকে প্ৰচাৰ চলাইছে, বিৰোধী ক'ৰবাত নহয় ক'ৰবাত কিন্তু পৰাস্ত হৈছে বুলিয়ে ক'ব লাগিব। কাৰণ বৰ্তমান সময়লৈকে বিজেপিয়ে প্ৰতিদিনে আচলতে মৃণাল শইকীয়াই হওক বা তেওঁৰ কৰ্মীসকলে হওক প্ৰতিদিনে প্ৰতিটো পঞ্চায়ততে আচলতে তেওঁলোকৰ যি আগ্ৰাসী নীতি, সেই নীতিত তেওঁলোকে আচলতে ঘৰে ঘৰে যি ভোট ভিক্ষা কৰিছে বা তেওঁলোকে ভোট বিচাৰিছে, তাৰ পৰিৱৰ্তে কিন্তু কংগ্ৰেছেই হওক বা বিৰোধী অন্য দলসমূহে হওক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ গতি যে স্মিত হৈছে, সেয়া এক প্ৰকাৰ স্পষ্ট হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।